নমস্কাৰ বন্ধুসকল, আমি আলোচনা কৰি আছোঁ পইণ্ট ৱাইজ ইণ্ডিয়ান পলিটি। এই চিৰিজটো আমি আৰম্ভ কৰিছোঁ কাৰণ আমি প্ৰত্যেকটা এক্সামত অসমৰ যিকোনো এক্সামত আমি আসাম পুলিচ হওক বা আসাম পুলিচ SI হওক, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হওক, বিভিন্ন ধৰণৰ এক্সামবিলাকত আমি ইণ্ডিয়ান পলিটিৰ পৰা বা কনষ্টিটিউশ্যন বুলি কয়, ইণ্ডিয়ান পলিটিৰ ছেকশ্যনটোক আমি বিশেষকৈ চিলেবাছবিলাকত কনষ্টিটিউশ্যন বুলি পাম। গতিকে সংবিধানৰ পৰা বা ইণ্ডিয়ান পলিটিৰ পৰা আমি 10ৰ পৰা 20টালৈকে কুৱেশ্যন আশা কৰিব পাৰোঁ। তাৰ ভিতৰত আমি কুৱেশ্যন পামেই প্ৰত্যেকটা এক্সামত। গতিকে সেই মৰ্মে আমি কথাখিনি ইন শ্বৰ্ট যাতে কম সময়ৰ ভিতৰত এক্সামৰ বাবে দৰকাৰী কথাখিনি আমি আলোচনা কৰিব পাৰোঁ, সেইবাবে এই চিৰিজটো আমি আৰম্ভ কৰিছোঁ। গতিকে সেই ক্ৰমতে আমি বিভিন্ন ধৰণৰ কথাবিলাক আলোচনা কৰিছোঁ ইতিমধ্যে বহুকেইটা পাৰ্টত। আজিৰ এই পাৰ্টটোত আমি ফাণ্ডামেণ্টেল ডিউটিজ বা আমাৰ যিবিলাক মৌলিক কৰ্তব্য থাকে, আমি ইতিমধ্যেই আমাৰ যিবিলাক ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি আমি আলোচনা কৰিছোঁ, শেষ কৰিছোঁ। আৰু লগতে আজি আমি আলোচনা কৰিম আমাৰ যিবিলাক মৌলিক কৰ্তব্য থাকে বা ফাণ্ডামেণ্টেল ডিউটিজনো আমাৰ ভাৰতবৰ্ষৰ নাগৰিকসকলৰ কি কি। গতিকে এই কথাবিলাক আলোচনা কৰিম। গতিকে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গতিকে ইয়াত ফাণ্ডামেণ্টেল ডিউটিজ বা মৌলিক কৰ্তব্য আমাৰ কি কি থাকিব পাৰে। ইয়াত দিয়া আছে, দ্য ফাণ্ডামেণ্টেল ডিউটিজ ইন দ্য কনষ্টিটিউশ্যন চাৰ্ভ এজ এ ৰিমাইণ্ডাৰ টু দ্য চিটিজেনছ ডেট হোৱাইল এনজয়িং দেয়াৰ ৰাইটছ দে শুড অলছ' বি কনচিয়াছ অফ দেয়াৰ ডিউটিজ টুৱাৰ্ডছ দ্য কাণ্ট্ৰি। গতিকে ফাণ্ডামেণ্টেল ডিউটিজবিলাক এনেকুৱা ধৰণৰ কিছুমান আমাৰ কৰ্তব্য, যোনবিলাক আমাৰ সামান্য নাগৰিকবিলাকে, আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকে নিজৰ যিবিলাক মৌলিক অধিকাৰ থাকে সেইবিলাক এনজয় কৰাৰ লগতে বা সেইবিলাক নিজে উপভোগ কৰাৰ লগতে ফাণ্ডামেণ্টেল ৰাইটছখিনি যেতিয়া আমি উপভোগ কৰোঁ, তাৰ লগতে আমি মনত ৰাখিব লাগিব যে দেশখনৰ প্ৰতি আমাৰ কিছুমান কৰ্তব্যও থাকে। গতিকে আমি কিছুমান দেশৰ নাগৰিক হিচাপে কৰ্তব্য কিছুমান পালন কৰিবলগীয়া আমাৰ থাকে। গতিকে সেই কথাবিলাককে বা সেই ৰেচপনচিবিলিটিছখিনিকেই আমি আমাৰ ভাৰতবৰ্ষৰ নাগৰিকসকলৰ আমি বেছিকভাৱে ফাণ্ডামেণ্টেল ডিউটিজ বা আমাৰ মৌলিক কৰ্তব্য বুলি আমি কওঁ। গতিকে এই মৌলিক কৰ্তব্য কি কি, কেনেধৰণৰ আৰু কিমান প্ৰকাৰৰ, সেই গোটেইখিনি কথা আমি ইয়াত পাম। ইয়াত দিয়া আছে, উই হেভ বৰ'ড ফাণ্ডামেণ্টেল ডিউটিজ ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ ছ'ভিয়েট ইউনিয়ন, বা ছ'ভিয়েট ইউনিয়ন বুলি ক'লে আমি USSR বুলি বা ৰাছিয়া বুলি আমি ক'ব পাৰোঁ। গতিকে আমি ছ'ভিয়েট ইউনিয়নৰ কনষ্টিটিউশ্যনৰ পৰা ফাণ্ডামেণ্টেল ডিউটিজৰ কনচেপ্টটো লৈছোঁ বা বৰো কৰিছোঁ। গতিকে এই কুৱেশ্যনটো খুব বেছি ইম্পৰ্টেণ্ট। কোনখন কনষ্টিটিউশ্যনৰ পৰা আমি ফাণ্ডামেণ্টেল ডিউটিজৰ কনচেপ্টটো লৈছোঁ? ছ'ভিয়েট ইউনিয়ন বা USSRৰ পৰা। তাৰপিছত দিয়া আছে, অৰিজিনেলি কনষ্টিটিউশ্যন ডিড নট কণ্টেইন ফাণ্ডামেণ্টেল ডিউটিজ। গতিকে ফাণ্ডামেণ্টেল ডিউটিজ বা মৌলিক কৰ্তব্য প্ৰথমতে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন যেতিয়া নিৰ্মাণ কৰা হৈছিলে, তেতিয়া ফাণ্ডামেণ্টেল ডিউটিজ আমাৰ ইনক্লুড কৰা হোৱা নাছিলে। কিন্তু ইন 1976, গতিকে যোনটো আমাৰ 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট, আমাৰ মিনি কনষ্টিটিউশ্যন বুলিও যোনখন এমেণ্ডমেণ্টক আমি কওঁ, সেই এমেণ্ডমেণ্টখনৰ জৰিয়তে 1976ত ফাণ্ডামেণ্টেল ডিউটিজটো এড কৰা হৈছিলে ভাৰতবৰ্ষৰ সংবিধানখনত। 51A বুলি আৰ্টিকল এড কৰা হৈছিলে। গতিকে আমি জানো 51লৈকে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি আছিলে আৰ্টিকল, আৰু আৰ্টিকল 51Aত আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ এড কৰা হৈছে। গতিকে এই কথাটো আমি মনত ৰাখিবলগীয়া। ইয়াত দিয়া আছে, অৰিজিনেলি কনষ্টিটিউশ্যন ডিড নট কণ্টেইন ফাণ্ডামেণ্টেল ডিউটিজ। In 1976, the fundamental duties were added by the 42nd Constitutional Amendment Act 1976 on the recommendations of Swaran Singh Committee. গতিকে এই কথাটো মনত ৰাখিবলগীয়া, খুব বেছি ইম্পৰ্টেণ্ট। কোনখন কমিটিৰ ৰিকমেণ্ডেশ্যনত আমাৰ ফাণ্ডামেণ্টেল ডিউটিজটো এড কৰা হৈছিলে? স্বৰণ সিং কমিটিৰ ৰিকমেণ্ডেশ্যনত, বা তেওঁলোকে ছাজেষ্ট কৰিছিলে। তাৰপাছত দিয়া আছে, অৰিজিনেলি 10 ফাণ্ডামেণ্টেল ডিউটিজ ৱেৰ এডেড। গতিকে অৰিজিনেলি ভাৰতবৰ্ষৰ সংবিধানখনত যেতিয়া 1976ত এড কৰা হৈছিলে, তেতিয়া ফাণ্ডামেণ্টেল ডিউটিজ আছিলে আমাৰ 10টা। তাৰপাছত আকৌ 2002 চনত আকৌ এটা ফাণ্ডামেণ্টেল ডিউটি এড কৰা হ'ল, আৰু বৰ্তমানে আমাৰ সংবিধানখনত 11টা ফাণ্ডামেণ্টেল ডিউটি আমি বা মৌলিক কৰ্তব্য আমি পাব পাৰোঁ। গতিকে এইটো খুব বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন। আমাক সুধি দিব পাৰে যে অৰিজিনেলি আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনত কেইটা ফাণ্ডামেণ্টেল ডিউটিজ আছিলে? তেতিয়া আমি ক'ব লাগিব অৰিজিনেলি আমাৰ 10টা আছিলে, আকৌ 2002 চনত আকৌ এটা ফাণ্ডামেণ্টেল এড কৰিলে, আৰু এই বৰ্তমানে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনত থকা ফাণ্ডামেণ্টেল ডিউটি বা মৌলিক কৰ্তব্য 11টা। গতিকে খুব বেছি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন। তাৰপাছত আকৌ দিয়া আছে ইয়াত লিষ্ট অফ ফাণ্ডামেণ্টেল ডিউটিজ। গতিকে ফাণ্ডামেণ্টেল ডিউটিজবিলাক কি কি, আমি ইয়াত ভালদৰে আলোচনা কৰিম। ইয়াত দিয়া আছে, একৰ্ডিং টু আৰ্টিকল 51A, ইট শ্বেল বি দ্য ডিউটি অফ এভৰি চিটিজেন অফ ইণ্ডিয়া। গতিকে এই কথাখিনি বা ফাণ্ডামেণ্টেল ডিউটিজখিনি ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকৰেই কৰ্তব্য বুলি কোৱা হৈছে। আৰু ইয়াত দিয়া আছে, টু এবাইড বাই দ্য কনষ্টিটিউশ্যন এণ্ড ৰেচপেক্ট ইটছ আইডিয়েলছ এণ্ড ইনষ্টিটিউশ্যনছ, দ্য নেশ্যনেল ফ্লেগ
এণ্ড দ্য নেশ্যনেল এন্থেম। গতিকে নেশ্যনেল এন্থেম, নেশ্যনেল ফ্লেগ, তাৰপাছত আমাৰ কনষ্টিটিউশ্যনেল যিবিলাক ইনষ্টিটিউশ্যনছ আছে আৰু কনষ্টিটিউশ্যনৰ যিবিলাক আইডিয়েলছ আছে সেই গোটেইখিনি কথা আমি ৰেচপেক্ট কৰিব লাগিব বা সেইখিনি আমি মানি চলিব লাগিব। তাৰ প্ৰতি আমাৰ এটা সন্মান ভাৱ থকাটো খুব বেছি দৰকাৰী। গতিকে 2 নম্বৰতে কোৱা হৈছে যে টু চেৰিছ এণ্ড ফ'ল' দ্য নবেল আইডিয়াছ ডেট ইনস্পায়াৰ্ড দ্য নেশ্যনেল ষ্ট্ৰাগল ফৰ ফ্ৰীডম। গতিকে আমাৰ ভাৰতবৰ্ষৰ, আমি জানো ভাৰতবৰ্ষখন স্বাধীন কৰাৰ বাবে আমাৰ বিভিন্ন ধৰণৰ নেশ্যনেল লিডাৰবিলাকে বিভিন্ন ধৰণৰ সংগ্ৰামৰ জৰিয়তে, আন্দোলনৰ জৰিয়তে তেওঁলোকে নিজৰ জীৱন পৰিহাৰ কৰি বা তেওঁলোকে নিজৰ জীৱনদান বা জীৱন পৰিত্যাগ কৰিও তেওঁলোকে শ্বহীদ হৈ পিনে তেওঁলোকে নিজৰ জীৱনৰ মূল্য দি পিনে ভাৰতবৰ্ষখন স্বাধীন কৰিছিলে। গতিকে সেই তেওঁলোকৰ যিবিলাক ইনস্পায়াৰিং কথা আছে তেওঁলোকক আমি নিজৰ আইডিয়েল হিচাপে ল'ব লাগে। গতিকে সেই কথাখিনিকে ইয়াত কোৱা হৈছে যে তেওঁলোকৰ যিবিলাক আমাৰ ইনস্পিৰেশ্যন আছে, তেওঁলোকৰ যিবিলাক কথা আছিলে, তেওঁলোকে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত নিজৰ অৱদানবিলাক যেনেধৰণে দিছে সেই কথাখিনি আমি সদায় চেয়াৰিছ কৰিব লাগে আৰু আমি ফ'ল' কৰিব লাগে তেওঁলোকৰ আইডিয়েলবিলাক। তাৰপিছত আকৌ কোৱা হৈছে যে টু আপহোল্ড এণ্ড প্ৰটেক্ট দ্য ছভাৰেইনিটি, ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ ইণ্ডিয়া। গতিকে ভাৰতবৰ্ষৰ মানুহবিলাকৰ যিবিলাক মিলা প্ৰীতি, ইউনিটি বা যিবিলাক একতা থাকে, মিলা প্ৰীতি ভাৱ থাকে, ভাই বন্ধুৰ ভাৱ, সেই গোটেই ভাৱখিনি আমি প্ৰমোট কৰিব লাগে আৰু প্ৰটেক্ট কৰিব লাগে, যাতে বাহিৰা মানুহে সেই কথাবিলাক ধ্বংস কৰিব নোৱাৰে। ভাৰতবৰ্ষৰ মানুহৰ মাজৰ পৰা মিলা প্ৰীতি একতাবিলাক যাতে নোহোৱা কৰিব নোৱাৰে, তাৰ প্ৰতি আমি প্ৰত্যেকজন মানুহে সজাগ হোৱা দৰকাৰী আৰু সেইটো আমাৰ এটা ফাণ্ডামেণ্টেল ডিউটি। তাৰপাছত কোৱা হৈছে যে 4 নম্বৰত টু প্ৰমোট হাৰমনি এণ্ড দ্য স্পিৰিট অফ কমন ব্ৰাদাৰহুড। গতিকে ইয়াত সেইখিনি কথাই কোৱা হৈছে। কমন ব্ৰাদাৰহুড যাতে ভাই ভণ্টিৰ দৰে আমি সকলোৱে থাকিব পাৰোঁ, ভাই ভাইৰ দৰে থাকিব পাৰোঁ, হাৰমনি বা পিচ বা বিভিন্ন ধৰণৰ শান্তি সম্প্ৰীতি প্ৰমোট কৰাৰ কথা কোৱা হৈছে এমং অল দ্য পিপুল অফ ইণ্ডিয়া ট্ৰেন্সচেণ্ডিং ৰিলিজিয়াছ। গতিকে কোনো ধৰণৰ ধৰ্মৰ বা লিংগুইষ্টিক, তাৰপিছত ৰিজনেল এণ্ড ছেকশ্যনেল ডাইভাৰ্চিটিছ। গতিকে আমাৰ ভাষা বেলেগ বেলেগ হ'ব পাৰে, আমাৰ বেলেগ বেলেগ অঞ্চলত বাস কৰিব পাৰোঁ, আমাৰ ৰিলিজন বেলেগ বেলেগ হ'ব পাৰে। গতিকে সেইবিলাক যাতে আমাৰ কমন ব্ৰাদাৰহুড বা শান্তি সমৃদ্ধিৰ মাজত, মিলা প্ৰীতিৰ মাজত হেঙাৰ হ'ব নোৱাৰে, তাৰ প্ৰতি আমি সকলোৱে লক্ষ্য কৰাটো দৰকাৰী। তাৰপাছত ইয়াত কোৱা হৈছে যে টু ডিফেণ্ড দ্য কাণ্ট্ৰি এণ্ড ৰেণ্ডাৰ নেশ্যনেল ছাৰ্ভিচ ৱেন কল্ড আপন টু ডু ছ'। গতিকে যেতিয়া আমাৰ দেশখনক যেতিয়া আমি ডিফেণ্ড কৰিবলগীয়া হয় বা দেশখনৰ প্ৰতি যেতিয়া আমি নিজৰ ছাৰ্ভিচ দিবলগীয়া হয়, তেতিয়া যাতে সকলোৱে আমি আগবাঢ়ি আহোঁ দেশখনৰ হকে, দেশখনৰ হকে যাতে দেশখনৰ ৱেলবিঙৰ কাৰণে আমি কোনোদিনেই নিজৰ ছাৰ্ভিচ দিয়াৰ পৰা বিৰত নাথাকোঁ। সেই কথাখিনি আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ হিচাপে আমি পালন কৰিব লাগে। তাৰপাছত আকৌ কোৱা হৈছে যে টু ভেলু এণ্ড প্ৰিজাৰ্ভ দ্য ৰিচ হেৰিটেজ অফ ইণ্ডিয়া দ্য কাণ্ট্ৰিজ কম্প'জিট কালচাৰ। গতিকে কম্প'জিট কালচাৰ মানে কি? আমাৰ ভাৰতবৰ্ষত আমি জানো ভাৰতবৰ্ষত আমি প্ৰত্যেকটা ধৰ্মৰ মানুহ, বিভিন্ন ধৰণৰ ধৰ্মৰ বা আমাৰ সকলোৰে ভাষা বেলেগ, আমাৰ খোৱা লোৱাৰ আমাৰ প্ৰকৃতি বেলেগ বা আমাৰ ড্ৰেছিং পেটাৰ্ণ বেলেগ। গতিকে এনেকুৱা ধৰণৰ এটা কম্প'জিট কালচাৰত আমাৰ যিবিলাক ৰিচ হেৰিটেজ আছে বা আমাৰ যিবিলাক কালচাৰেল আইডেণ্টিটি আছে সেইবিলাক আমি সদায় প্ৰটেক্ট কৰিব লাগে। তাৰপিছত ইয়াত কোৱা হৈছে যে টু প্ৰটেক্ট এণ্ড ইম্প্ৰুভ দ্য নেচাৰেল এনভাইৰনমেণ্ট। গতিকে আমাৰ সদায় আমি আমাৰ পৰিৱেশটোক সদায় প্ৰটেক্ট কৰিব লাগে আৰু সদায় কেনেধৰণে আমাৰ পৰিৱেশটো ইম্প্ৰুভ কৰিব পাৰি তাৰ প্ৰতি আমি লক্ষ্য কৰিব লাগে। ইনক্লুডিং ফৰেষ্ট, লেকছ, ৰিভাৰ্ছ এণ্ড ৱাইল্ড লাইফ এণ্ড টু হেভ কম্পেশ্যন ফৰ লিভিং ক্ৰিয়েচাৰ্ছ। গতিকে যিবিলাক আমাৰ বন্যপ্ৰাণী আছে তেওঁলোকক সদায় আমি প্ৰটেক্ট কৰিব লাগে। আমি যাতে এক্সপ্লইট বেলেগেও কৰিব নোৱাৰে, আমি যাতে আৰু নিজেও কৰিব নোৱাৰোঁ, সেইবিলাক আমাৰ এটা ফাণ্ডামেণ্টেল ৰেছপনচিবিলিটিজ বা ডিউটি, আমাৰ দায়িত্ব। আকৌ দিয়া আছে টু ডেভেলপ চাইণ্টিফিক টেম্পাৰ। গতিকে আমি বিজ্ঞানসন্মত ভাৱধাৰাৰ আমি এটা প্ৰমোট কৰিব লাগে। সদায় আমি বিজ্ঞানসন্মতভাৱে আমি কাম কাজবিলাক কৰিব লাগে। হিউমেনিজিম এণ্ড দ্য স্পিৰিট অফ ইনকুৱাৰী এণ্ড ৰিফৰ্ম। গতিকে আমি সকলো ক্ষেত্ৰতে ইনকুৱাৰীৰ স্পিৰিট আমাৰ থাকিব লাগে আৰু ৰিফৰ্মৰ আমাৰ যাতে আমি সময়ৰ লগে লগে সাল সলনি আমি হ'ব পাৰোঁ বা সময়ৰ লগত আমি খাপ খোৱাকৈ নিজকে সলনি কৰিব পাৰোঁ আৰু যাতে আমি মানৱীয়তাবোধ সদায় আগত ৰাখিব পাৰোঁ তাৰ প্ৰতি আমি লক্ষ্য কৰিব লাগে আৰু এইটো আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ। তাৰপিছত দিয়া আছে টু ছেফ গাৰ্ড পাব্লিক প্ৰপাৰ্টি এণ্ড টু অবজাৰ্ভ ভায়োলেন্স। গতিকে আমি সদায় ভায়োলেন্সৰ প্ৰতি দূৰত থাকিব লাগে আৰু আমি সদায় পাব্লিক প্ৰপাৰ্টি, যেতিয়া সামাজিক যিবিলাক আমাৰ অনুষ্ঠান থাকে সেইবিলাক যেতিয়া আমাৰ স্কুল, কলেজ, হস্পিটেল, য'ত আমি প্ৰত্যেকজন নাগৰিকৰ ৱেলবিঙৰ কাৰণে বা প্ৰত্যেকজন নাগৰিকৰ স্বাৰ্থত যিবিলাক বস্তু বনোৱা হৈছে সেই বস্তুবিলাক আমাৰ পাব্লিক প্ৰপাৰ্টি হিচাপে আমি সদায় প্ৰটেক্ট কৰিব লাগে। তাৰপিছত দিয়া আছে টু ষ্ট্ৰাইভ টুৱাৰ্ডছ এক্সেলেঞ্চ ইন অল স্পিয়াৰ্ছ অফ ইণ্ডিভিজুৱেল এণ্ড কালেক্টিভ এক্টিভিটি ছ' ডেট দ্য নেশ্যন কনষ্টেণ্টলি ৰাইজেছ টু হায়াৰ লেভেলছ অফ এণ্ডিয়েভাৰ এণ্ড এচিভমেণ্ট। গতিকে আমি সকলোৱে এজ এ ইণ্ডিভিজুৱেল আমি সদায় চেষ্টা কৰিব লাগে নিজৰ এক্সিলেঞ্চ দিবৰ কাৰণে বা প্ৰত্যেকটো কাম কাজত যাতে আমি 100% দি আমি নিজৰ এক্সিলেঞ্চ তাত আমি প্ৰুভ কৰোঁ, যাতে আমাৰ কাণ্ট্ৰিখনে এজ এ কাণ্ট্ৰি আমি বিভিন্ন ধৰণৰ এচিভমেণ্টবিলাক আমি এচিভ কৰিব পাৰোঁ বা আমি বিভিন্ন ধৰণৰ
আমি এতিয়া জানো যে আমাৰ ইছৰো আমাৰ ভাৰতবৰ্ষৰ যোনটো স্পেচৰ ৰিচাৰ্চ চেণ্টাৰ আছে বা আমাৰ যোনটো স্পেচৰ লগত জড়িত অৰ্গেনাইজেশ্যন আছে সেইটো এতিয়া বিশ্বতে পৰিগণিত বা তেওঁলোকৰ নাম আছে। গতিকে ঠিক তেনেদৰে আমি ভাৰতবৰ্ষৰ প্ৰত্যেকটা অনুষ্ঠানৰে যাতে এটা এনেকুৱা সুনাম থাকে তাৰ প্ৰতি আমি প্ৰত্যেকজনেই নিজৰ এক্সেলেঞ্চ ছাৰ্ভিচ দিয়াৰ বাবে চেষ্টা কৰিব লাগে আৰু সেইটো আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ। তাৰপিছত আকৌ কোৱা হৈছে টু প্ৰভাইড অপৰচুনিটিজ ফৰ এডুকেশ্যন টু হিজ চাইল্ড or ward between the age of 6 and 14 years. This duty was added by the 86th Constitutional Amendment Act of 2002. গতিকে 6 পৰা 14 বছৰৰ প্ৰত্যেকজন শিশু যাতে বিনামূলীয়া শিক্ষা লাভ কৰিব পাৰে আৰু শিক্ষাৰ প্ৰতি যাতে তেওঁলোকে কোনো ধৰণৰ শিক্ষাৰ বাবে বঞ্চিত হ'বলগীয়া নহয়, প্ৰাইমাৰী এডুকেশ্যনখিনি যাতে তেওঁলোকে পাব পাৰে তাৰ প্ৰতি লক্ষ্য কৰাটো আমাৰ ফাণ্ডামেণ্টেল দায়িত্ব বা আমাৰ যিবিলাক কৰ্তব্য আমি ক'ব পাৰোঁ। আৰু এই ফাণ্ডামেণ্টেল ডিউটিছটো আমি যিহেতু কৈছিলোঁ প্ৰথমতে আমাৰ 10টা আছিলে, পাছত 11 নম্বৰ ফাণ্ডামেণ্টেল ডিউটি হিচাপে আমাৰ এই ডিউটিটো এড কৰা হৈছিলে 2002 চনত। গতিকে এইখিনি আছিলে আমাৰ ফাণ্ডামেণ্টেল ডিউটিছৰ লগত জড়িত কথা। গতিকে সেই একেক্ৰমতে এখন কমিটি আছিলে জাষ্টিছ ভাৰ্মা কমিটি এণ্ড ফাণ্ডামেণ্টেল ডিউটিছ। গতিকে ফাণ্ডামেণ্টেল ডিউটিছৰ ওপৰত এখন কমিটি আছিলে জাষ্টিছ ভাৰ্মা কমিটি বুলি। সেই কমিটিখনৰ কিছু কথা আমি ইয়াত ইনফৰ্মেশ্যন চাই ল'ম। ইয়াত দিয়া আছে জাষ্টিছ ভাৰ্মা কমিটি ৰিপৰ্ট অন টিচিং ফাণ্ডামেণ্টেল ডিউটিজ টু চিটিজেনছ ৱাজ ছেট আপ ইন 1999 and the report was presented in 2002. It recommended reorienting approaches to school curriculum and teachers education program and incorporating fundamental duties in higher and professional education. National Commission to Review the Working of the Constitution report in 2002 recommended to implement the Justice Verma Committee recommendations. গতিকে জাষ্টিছ ভাৰ্মা কমিটিয়ে বিশেষকৈ কৈছিল 1999ত তেওঁলোকক ফৰ্ম কৰিছিলে আৰু 2002ত তেওঁলোকে নিজৰ ৰিপৰ্ট দিছিলে। তেওঁলোকে বেছিকেলি কৈছিলে যে শিক্ষানুষ্ঠানবিলাকত আৰু প্ৰত্যেকটা অনুষ্ঠানত এই ফাণ্ডামেণ্টেল ডিউটিৰ ওপৰত কিছুমান এডুকেশ্যনেল এপ্ৰ'চ কিছুমান ল'ব লাগে আৰু এইবিলাক যাতে প্ৰত্যেকজন নাগৰিকে নিজৰ ফাণ্ডামেণ্টেল ডিউটিছখিনি সদায় মনত ৰাখে তাৰ বাবে কিছু পদক্ষেপ ল'ব লাগে বুলি কৈছিলে। আকৌ তাৰপাছত নেশ্যনেল কমিশ্যন টু ৰিভিউ দ্য ৱৰ্কিং অফ দ্য কনষ্টিটিউশ্যনে 2002ত এই প্ৰভাইড কৰা জাষ্টিছ ভাৰ্মা কমিটিৰ ৰিকমেণ্ডেশ্যনবিলাক ইমপ্লিমেণ্ট কৰাৰ কাৰণে গভৰ্ণমেণ্টক কৈছিলে। তাৰপাছত আকৌ দিয়া আছে 2003 Supreme Court directed the central government to enact a law for the enforcement of fundamental duties by citizens as suggested by the Justice Verma Committee. গতিকে 2003 Supreme Courteও গভৰ্ণমেণ্টক কৈছিলে যে ফাণ্ডামেণ্টেল ডিউটিছৰ এনেক্টমেণ্টৰ কাৰণে ল বনোৱাৰ কাৰণে। তাৰপাছত গতিকে এইখিনি আছিলে আমাৰ ফাণ্ডামেণ্টেল ডিউটিছৰ ওপৰত কথাখিনি। গতিকে আমি ফাণ্ডামেণ্টেল ডিউটিছৰ লগত ৰিলেটেড বিভিন্ন ধৰণৰ কথাবিলাক আমি আলোচনা কৰিলোঁ। ইয়াত দিয়া আছিলে ফাণ্ডামেণ্টেল ডিউটি আমাৰ অৰিজিনেলি ভাৰতবৰ্ষৰ সংবিধানখনৰ ইনক্লুড কৰা নাছিলে। তাৰপাছত আমি যিখন আমাৰ 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ 1976 ইয়াৰ জৰিয়তে আমি ছোভিয়েট ইউনিয়নৰ পৰা ফাণ্ডামেণ্টেল ডিউটিছৰ কনচেপ্টটো ভাৰতবৰ্ষত ইনক্লুড কৰিছিলোঁ। আৰ্টিকল 51A আমি ইনক্লুড কৰিছোঁ। গতিকে এই কথাটো খুব বেছি ইম্পৰ্টেণ্ট এক্সাম পাৰ্চপেক্টিভৰ বাবে। আৰু আমাক সুধি দিব পাৰে অৰিজিনেলি ভাৰতবৰ্ষৰ সংবিধানখনৰ 10টা ফাণ্ডামেণ্টেল ডিউটিছ আছিলে। তাৰপাছত 2002 চনত আকৌ এটা ফাণ্ডামেণ্টেল ডিউটি এড কৰা হৈছিলে আৰু সেইটো তাৰ লগতে আমাৰ ভাৰতবৰ্ষৰ সংবিধানত ফাণ্ডামেণ্টেল ডিউটিছৰ সংখ্যা হৈ পৰিছিলে 11টা। গতিকে আমাক সুধি দিব পাৰে সকলোতকৈ লাষ্ট কিমান চনত এটা ফাণ্ডামেণ্টেল ডিউটি এড কৰা হৈছিলে 2002 চনত। গতিকে আমি মনত ৰখাটো খুব বেছি দৰকাৰী। গতিকে এইখিনি আছিলে আমাৰ ফাণ্ডামেণ্টেল ডিউটিছ। ভিডিঅ'টো চাই যদি কিছু ইনফৰ্মেশ্যন ল'ব পাৰিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। গতিকে ধন্যবাদ। নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম আকৌ এটা ইম্পৰ্টেণ্ট টপিক। গতিকে থেংকছ ফৰ ৱাচিং।